প্ৰশ্ন 1 বানপানীৰ সময়ত উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰা ভাৰতৰ বিশেষ বাহিনীৰ নাম কি ইয়াৰ উত্তৰটো হৈছে গ NDRF প্ৰশ্ন 2 NDRFৰ সম্পূৰ্ণ নাম কি ইয়াৰ উত্তৰটো হৈছে নেশ্যনেল ডিজাস্টাৰ ৰেছপন্স ফ'ৰ্চ প্ৰশ্ন 3 বানপানীৰ সময়ত গৃহহীন লোকসকলক সাময়িকভাৱে ৰখা আশ্ৰয়স্থলক কি বুলি কোৱা হয় উত্তৰ ঘ আশ্ৰয়গৃহ প্ৰশ্ন 4 বানপানীৰ সময়ত জৰুৰী সহায়ৰ বাবে কোন নম্বৰত ফোন কৰিব পাৰি গ 112 5 নম্বৰ প্ৰশ্নটো হৈছে বানপানীৰ জৰুৰী সামগ্ৰীৰ বাকচত কোনবোৰ বস্তু থাকিব লাগে অপচন ঘ ওপৰৰ সকলোবোৰ টৰ্চ লাইট প্ৰাথমিক চিকিৎসাৰ বাকচ আৰু খোৱা পানী 6 নম্বৰ প্ৰশ্নটো হৈছে বানপানীৰ সময়ত সুৰক্ষাৰ বাবে কোন ঠাইলৈ যোৱা উচিত উত্তৰ গ উচ্চ ঠাইলৈ প্ৰশ্ন 7 বানপানীৰ সময়ত কোনসকলক প্ৰথমে সুৰক্ষিত স্থানলৈ নিয়া উচিত ক শিশু আৰু বৃদ্ধ প্ৰশ্ন 8 বানৰ পিছত পানী বিশুদ্ধ কৰি খোৱা কিয় প্ৰয়োজন ক ৰোগৰ পৰা বাচিবলৈ প্ৰশ্ন 9 অসমৰ কোন নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয় গ ব্ৰহ্মপুত্ৰ প্ৰশ্ন 10 বানপানীৰ সময়ত কোন বাহনক উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা হয় অপচন খ নাও প্ৰশ্ন 11 বানপানীৰ সময়ত পানীত ডুব যোৱাৰ পৰা বাচিবলৈ কি ব্যৱহাৰ কৰিব লাগে অপচন ক লাইফ জেকেট প্ৰশ্ন 12 বানপানীৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কি ক নিজৰ আৰু আনৰ সুৰক্ষা নিশ্চিত কৰা ধন্যবাদ